নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা বিএড কলেজবোৰৰ বিষয়ে আজি আপোনালোকক মই জনাম। ক'ত কিমানখন বিএড কলেজ আছে আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ৰ যোগেদি। যিহেতু আপোনালোকৰ এতিয়া ৰিজাল্টসমূহ দিয়া হ'ল, গতিকে আপোনালোকে বিএড কলেজবিলাকত এপ্লাই কৰিব লাগিব। আপোনালোকে যি প্ৰথম চাই তিনিচুকীয়া ডিষ্ট্ৰিক্টত যি বিএড কলেজ আছে, কলেজ অফ টিচাৰ এডুকেশ্যন। তাৰপিছত আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত নাই, ডিব্ৰুগড়ত আছে আপোনালোকৰ চন্দ্ৰকান্ত হাজৰিকা বিএড কলেজ। তাৰপিছত আহিলে আপোনালোকৰ ডাইৰেক্ট চাবুৱা। এইবিলাকত আপোনালোকে অফলাইন বা অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। যিহেতু ৰিজাল্ট দিলে, গতিকে আপোনালোকৰ সোমবাৰৰ পৰা আপোনালোকৰ অনলাইন আবেদন বা অফলাইন আবেদন আৰম্ভ হ'ব। তাৰপৰা নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন আছে ডিব্ৰুগড়ত, তাতো আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। তাৰপৰা পাৰিজাত একাডেমী টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বিএড কলেজ আছে, এইখনো আপোনালোকে তাতো হয়তো অফলাইন বা অনলাইন আবেদন হ'ব। তাৰপৰা আহিলে আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি চাই, শিৱসাগৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ বিএড কলেজ আছে, শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন, জয়সাগৰত আছে শিৱসাগৰ। গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটবিলাক গৈ পেলাই চাব পাৰে আপোনালোকৰ অনলাইন আবেদন মুকলি হৈছে নে অফলাইন আবেদন হৈছে। আপোনালোকে তাত এপ্লাই কৰিব লাগিব। যিটো ৰিজাল্ট ইতিমধ্যে দি গ'ল, আপোনালোকে গমেই পায়, কাট অফ 30 দিছে। 30 ওপৰত পোৱা হ'লে এপ্লাই কৰিব পাৰিব। যোৰহাটত ডাইৰেক্ট তিতাবৰত আছে, ডাইৰেক্ট তিতাবৰত আপোনালোকে অফলাইন হয়। যোৰহাটত যিখন ডাইৰেক্ট তিতাবৰ আছে, তাত অফলাইন ফৰ্ম আপোনালোকে কালেক্ট কৰিব লাগিব। অফলাইন ফৰ্ম কালেক্ট কৰিব নালাগে, যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা ডাউনলোড কৰিব লাগে। তাৰপৰা কমলা বেজবৰুৱা মেম'ৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন বিএড। গতিকে আপোনালোকৰ চাব সেইবিলাক কলেজবিলাকত ক'ত কেনেকৈ অফলাইন হয়, ক'ত অনলাইন হয়, আৰু ফৰ্মখন কালেক্ট কৰিব লাগে নে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগে চাব আপোনালোকে। যোৰহাট PGT কলেজ আছে, যোৰহাট PGT কলেজতো আপোনালোকে এপ্লাই কৰিব পাৰে। বিএড কলেজ আছে যোৰহাট PGT কলেজ, তাতো আপোনালোকৰ যি বিএড আছে বিএড পঢ়িব পাৰে। তাৰপৰা মাজুলী ডিষ্ট্ৰিক্টত যদি চাওঁ, মাজুলী ডিষ্ট্ৰিক্টত হয়তো বিএড কলেজ নাই। আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকৰ বিএড কলেজ আছে এখন, গভ কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট, গতিকে আপোনালোকৰ গোলাঘাটত আছে। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত আৰু গোলাঘাটত আৰু নাই দিয়া হয়। তাৰপৰা লখিমপুৰ ডিষ্ট্ৰিক্টত আছে বিহপুৰীয়া PGT কলেজ, লখিমপুৰ বিহপুৰীয়া PGT কলেজ আছে। তাৰপৰা কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা। তাৰপৰা আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট ডাইৰেক্ট লখিমপুৰ, 3খন আছে আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টত, আপোনালোকে 3খনত এপ্লাই কৰিব পাৰে। তাৰপৰা আহিলে আপোনালোকৰ লখিমপুৰ PGT কলেজ, লখিমপুৰত বিএড কলেজ, আৰু এখন আছে লখিমপুৰ PGT কলেজ আছে। গতিকে লখিমপুৰতো এপ্লাই কৰিব পাৰে আপোনালোকৰ যিটো এণ্ট্ৰেঞ্চৰ মাৰ্কছ আৰু যিটো কম্প'জিট যিটো আপোনালোকৰ একাডেমিক মাৰ্কছ, দুয়োটা লগ লাগি যদি মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হয়, গতিকে আপোনালোকে তেনেকৈ এপ্লাই কৰিব লাগিব। ধেমাজি PGT কলেজ ধেমাজিত আছে। তাৰপৰা ডাইৰেক্ট ধেমাজি 2খন আছে ধেমাজিত। ইতিমধ্যে আপোনালোকে জনাইছোঁ যে কম্প'জিট স্ক'ৰ কি হয় বা একাডেমিক মাৰ্কছ কি হয়, কেনেকৈ আপোনালোকে কম্প'জিট স্ক'ৰ প্ৰিপেৰেশ্যন কৰা হয়। ইতিমধ্যে মই ভিডিঅ' বনাই দিছোঁ, আপোনালোকে চাব পাৰে। যোৱা বছৰ কাট অফ মাৰ্ক বুলি বনাই থোৱা আছিলে আপোনালোকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গতিকে তাত আপোনালোকে চাব পাৰে। গতিকে যদি কম্প'জিট স্ক'ৰ নাজানে বা কেনেকৈ আপোনালোকক কেলকুলেশ্যন কৰা, সেইখিনি চাব পাৰে আপোনালোকৰ যদি আপুনি হায়াৰ ছেকেণ্ডেৰীত যদি আপুনি 70 পাইছে, তেতিয়াহ'লে আপোনালোকৰ যিটো মাৰ্কছ হ'ব 10ৰ ভিতৰত হয়তো 7 মাৰ্কছ হ'ব, তেনেকৈ আপোনালোকৰ ধৰা হয়। গতিকে এইখিনি আছিল আপোনালোকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিএড কলেজসমূহ।